সমাজবাদ বা ছ'চিয়লিজমে সমতা বা ইকুৱেলিটিৰ কথা কৈছিলে কিন্তু কাৰ্ল মাৰ্কছে ক'লে সমতা আনিবলৈ হ'লে তাৰ আগতে আমি পুঁজিবাদ বা কেপিটেলিজম কি সেইটো জানিব লাগিব আৰু কেপিটেলিজমৰ বিনাশ ঘটাব লাগিব মাৰ্কছৰ মতে এই পৃথিৱীখনৰ ইতিহাসটো সংঘাতৰ ইতিহাস আৰু এই সংঘাতটো কাৰ মাজত এইটো হৈছে ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত হোৱা নিৰন্তৰ অহৰহ সংঘাত তেওঁ কৈছিলে পুঁজিবাদ বা কেপিটেলিজমত গোটেই সমাজৰ সম্পদ মাথো কেইজনমান মানুহৰ হাততহে থাকে ধনীবোৰ ধনী হৈ গৈ থাকে আৰু দুখীয়াবোৰ দুখীয়া ভাজেই থাকি যায় মাৰ্কছে সপোন দেখিছিলে এখন শ্ৰেণীবিহীন বৰ্গবিহীন সমাজৰ য'ত নেকি কোনো ধনী আৰু দুখীয়াৰ মাজত কোনো পাৰ্থক্য নাথাকিব য'ত নেকি সকলোৱে ইকুৱেলিটি বা সমতা পাব মাৰ্কছবাদে কয় পৃথিৱীখনক বুজি একো লাভ নাই এইখনক আমি সলনিহে কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ জ্ঞানৰ ভিডিঅ'বোৰৰ বাবে এই চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু ৰেগুলাৰলি চাই থাকিব ধন্যবাদ